তথা ভাষিক লোকৰ মিলনভূমি। বিভিন্ন ভাষা ধৰ্মৰ লোকৰ সমন্বয়েৰে বৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। বড়ো, মিচিং, টাই, আহোম, কাৰ্বি, ডিমাচা, চুতীয়া, সোণোৱাল কছাৰী, মৰাণ, মটক, দেউৰী, তিৰা, গাৰো, ৰাভা, হাছং, কোচ, কেওট, চাহ জনগোষ্ঠীৰ আদি বিভিন্ন জনগোষ্ঠী আৰু হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ, জৈন আদি ধৰ্মৰ লোকে অসমে মিলা প্ৰীতিৰে বহু যুগ ধৰি বসবাস কৰি আহিছে। এই প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি, সংস্কৃতি, বিশ্বাস, পৰম্পৰা আছে। সুকীয়া গীত, মাত, নৃত্য, লোক সাহিত্য, ধৰ্মীয় অনুষ্ঠান, লোকবিশ্বাস, নীতি নিয়ম ইত্যাদি আদি জনগোষ্ঠীৰ নিজা বৈশিষ্ট্য। সাধাৰণতে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতি প্ৰাচীন যুগৰ পৰা মুখে মুখে সৃষ্ট আৰু সংৰক্ষিত।